জামুগুৰিহাটৰ ২ নং বৰডিগৰাই গাঁৱৰ ছত্ৰ বসনেট নামৰ যুৱ কৃষকজনে ২ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। যিটো সময়ত একাংশ যুৱকে কৰ্ম সংস্থাপন বিচাৰি মাদ্ৰাজ, বম্বে, বেংগালুৰু, কেৰেলা আদিৰ বহিৰাজ্যত গৈ কোম্পানীৰ চাকৰি বিচাৰি হাবাথুৰি খাইছে। আন একাংশই পৰিয়ালৰ পৰা আঁতৰি বহিৰাজ্যত কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ চাকৰিত নিয়োজিত হৈ আকস্মিক দুৰ্ঘটনাৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছে। ঠিক তেনে সময়ত ২ নং বৰডিগৰাই গাঁৱৰ শিক্ষিত নিবনুৱা যুৱক এইজন ছত্ৰ বসনেটে নিজ গৃহতে থাকি পৰিত্যক্ত ভূমিত এইদৰে কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ পথ বাছি লোৱা বিষয়টো সম্প্ৰতি বিশেষ চৰ্চালৈ আহিছে। যুৱ কৃষক ছত্ৰ বসনেটে প্ৰথম পৰ্যায়ত ১.৫ বিঘা মাটিত ড্ৰেগন ফ্ৰুটছৰ খেতি আৰম্ভ কৰি বৰ্তমান ইয়াক ২ বিঘালৈ সম্প্ৰসাৰণ কৰিছে। উৎপাদিত ড্ৰেগন ফ্ৰুটছসমূহ বজাৰত বিক্ৰী কৰি তেওঁ বছৰত প্ৰায় ২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এইজন যুৱ কৃষক বৰ্তমান আন ১০জন যুৱকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা বিৰত থাকি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ড্ৰেগন ফ্ৰুটছৰ খেতি কৰি যথেষ্ট লাভান্বিত হোৱা যুৱ কৃষক ছত্ৰ বসনেটে বৰ্তমান এই খেতি ৫ বিঘালৈ সম্প্ৰসাৰণত ব্যস্ত হৈ পৰিছে। এতিয়া ২ বছৰৰ পৰা ড্ৰেগনত নিয়োজিত হৈ আছোঁ। এই খেতি কৰি মই যথেষ্ট লাভান্বিত হৈছোঁ। যোৱা বছৰ মই ১.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া সেই পইচাই দি মই আকৌ ১ বিঘা এইবছৰ এক্সটেনশ্যন কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া মোৰ এতিয়া ২ বিঘা মাটিত মই এতিয়া ড্ৰেগন মোৰ খেতি আছে। আধা বিঘা মাটিত মই ড্ৰেগন বিক্ৰী কৰি বছৰত মই কমেও ১.৫ লাখৰ পৰা ২ লাখ টকা মোৰ ইনকাম হৈ আছে। বৰ্তমানো আপোনালোকে দেখিছে এবাৰ আৰু যথেষ্ট ফল ধৰিছে। গতিকে ইয়াক যিটো তাপমান আমাৰ অসমৰ যিটো ক্লাইমেট, এইটো ক্লাইমেটত এই ফল যথেষ্ট ভাল। ইয়াৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। গুগলত চাৰ্চ কৰিলে ইয়াৰ উপকাৰিতাৰ বিষয়ে স্পষ্ট হয়। হ'লেও ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু আপোনাৰ যিটো বিভিন্ন হাৰ্টৰ পেচেণ্টবিলাকে মোৰ ইয়াৰ পৰা বিচাৰে। আৰু বাকী আপোনাৰ আৰু যথেষ্ট ইয়াত আছে, গুণাগুণ আছে। হয়, আজি দেখিছোঁ আমাৰ অসমৰ যথেষ্ট নিবনুৱা ল'ৰাবিলাক বাহিৰত গৈ পেলাই চাকৰি বিচাৰে। কিন্তু মই ভাবোঁ আমাৰ অসমতে যথেষ্ট সুবিধা আছে, মাটি যথেষ্ট এনে চন পৰি আছে মাটিবিলাক। সেই মাটিত আমি ড্ৰেগন খেতি কৰি যথেষ্ট লাভান্বিত হ'ব পাৰিম। কিন্তু মই সেইটোকে কওঁ যে আমাৰ অসমতে থাকি খেতি কৰোঁ চবেই। এই ধৰণৰ খেতি যোগেদি আমি কৰিব পাৰিম, নিজে স্বাৱলম্বী হ'ব পাৰিম। আজিৰ পৰা মই ষ্টাৰ্টিং হ'ল। আজি মই ২৫ কেজিৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে মই এই ফাৰ্ষ্ট ৰাউণ্ডত মোৰ ইয়াত ৩ কুইণ্টেল মই আশা কৰিছোঁ। এই ৬-৭ ৰাউণ্ডলৈকে আমি ইয়াক ছিঙিব পাৰিম। কেজি আমাৰ যোৱা বছৰতকৈ এইবছৰ অলপ মাৰ্কেটটো ডাউন। গতিকে হ'লেও ২০০ টকা আমি পাইকাৰী হিচাপত আমি বাৰীৰ পৰা বিক্ৰী কৰিব পাৰিম। আগন্তুক দিনত মোৰ এইটোৱে হ'ল, এতিয়া ২ বিঘা আছে। অহা বছৰ মই আৰু ১ বিঘাৰ জৰিয়তে মই ৩ বিঘাত সম্পূৰ্ণ লগাবলৈ ইচ্ছা কৰিছোঁ। গতিকে ভৱিষ্যতে মই এই ড্ৰেগনৰ খেতিৰ জৰিয়তে এই ড্ৰেগনৰ খেতিৰ মাধ্যমেৰে মোৰ ভৱিষ্যত গঢ় দিম বুলিয়ে ভাবিছোঁ। হয়, কোনোবাই জানিব বিচাৰে নিশ্চয় ইয়াত আহিব পাৰে। মই তেখেতসকলক নিশ্চয় সহায় কৰিম। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।